x স্কোয়ার প্লাস 3x প্লাস k আৰু কৈছে যে এই কোৱাড্ৰেটিক পলিনমিয়েলটোৰ মানে দ্বিঘাত বহুপদটোৰ x ৰ ভ্যালুটো 2 মানে আমাক কৈছে যে ইয়াত এটা 0 2 মানে এটা 0 2 0 মানে x ৰ ভ্যালু ঠিক আছে x ৰ ভ্যালুটো আমাক কিমান দি দিছে 2 দি দিছে হ'ব আৰু আমি k ৰ ভ্যালুটো ফাইন্ড কৰিব লাগে k ৰ ভ্যালু লিয়াব লাগে প্ৰথমতে পলিনমিয়েলটো লিখি লওঁ px বুলি মই ধৰি লওঁ x স্কয়াৰ প্লাস 3x প্লাস k এইটো আমাক বহুপদ দিয়া আছে এতিয়া এই বহুপদটোৰ 0 দুটা থাকিব মানে শূন্য দুটা থাকিব কাৰণ ই এটা কোৱাড্ৰেটিক পলিনমিয়েল হয় দ্বিঘাত বহুপদৰ 0 দুটা থাকে এটা 0 দি দিছে আমাক এটা শূন্য দি দিছে মানে x ৰ ভ্যালু আমাক দি দিছে এটা 2 তেতিয়া হলে আমি এই k ৰ ভ্যালুটো লিয়াব লাগে ন এটা সোয়া এটা কথা স্টুডেন্টস x ৰ ভ্যালুটো 2 আৰু 2 টো ইয়াৰ কি হয় শূন্য 0 ইয়াৰ অৰ্থ এইটো যদি আমি x ৰ জায়গাত 2 বহুৱাই দিওঁ তেতিয়া গুটে পলিনমিয়েলটোৰ ভ্যালু কি হৈ যাব 0 হৈ যাব কিয় 0 হ'ব কাৰণ 2 টো 0 বুলি আমাক কৈ দিছে 0 হোৱাৰ মিনিংটো এইটোৱে যে যদি আমি এই ভ্যালুটো গৈ আকৌ যদি বহুপদটোত বহুৱাই দিওঁ তেতিয়ালে বহুপদটোৰ মানটো শূন্য হৈ যাব মানে ঠিক আছে তেতিয়া হলে মই এনেকৈ লিখিব পাৰিম p যদি মই x ৰ জায়গাত 2 বহুৱাই দিওঁ তে গুটে বহুপদটোৰ মানে পলিনমিয়েলটোৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব বুজি পাইছা ন হ'ব সেই কাৰণেতো ইয়াত 0 বুলি কৈছে 2 টো ইয়াত বহুৱালে 0 হৈ যাব ন সেই কাৰণেতো x = 0 হয় এতিয়া চোৱা যত x আছে তাত মই কি বহুৱাই দিম 2 বহুৱাই দিম px আৰু p টোৰ মাজত তুলনা কৰা x ৰ জায়গাত কি হৈ যাব 2 আহি যাব ইয়াত যত x থাকিব তাত মই 2 বহুৱাম তো 2 স্কয়াৰ প্লাস 3 into 2 plus k equal to 0 এনেকৈ কৰিব লাগিব এক্সামত 2 স্কয়াৰ 4 লিখি দিম 3 2 6 plus k equal to 0 4 plus 6 10 হৈ যাব plus k equal to 0 ইয়াৰ পৰা মই k টো উলিয়াই দিম 10 ইফালে যাম -10 k ৰ ৰিকোয়াৰ্ড ভ্যালু আহি যাব -10